চিত্ৰলেখা বুলি ক'লে আমি তেজপুৰলৈ যাওঁ, কিন্তু আজি মই চিত্ৰলেখাক বিচাৰি আহিছোঁ মাকুমলৈ। চিত্ৰলেখা, চিত্ৰ এখন আঁকিবৰ কাৰণেও যথেষ্ট এটা পৰিকল্পনা কৰা হয়। ঠিক একেদৰে ৰাজনীতিটো এটা পৰিকল্পনা কৰা হয়। কেনেকৈ পৰিকল্পনা আগবাঢ়িছে? নতুন সমষ্টি হয়, কিন্তু সঁচা কথা ক'বলৈ গ'লে মোৰ জন্ম ইয়াতে আৰু মই বিবাহো হৈছোঁ ইয়াতে। গতিকে গোটেই মানুহখিনি নিচেই কাষৰ পৰা পাইছোঁ, সৰুৰে পৰা। গতিকে সেইটো ফালৰ পৰা চাবলৈ গ'লে মানুহখিনি মোৰ কাৰণে নতুন নহয়। হিমন্ত বিশ্ব শৰ্মাক কিয় ভাল লাগে? ঘৰখন কেনেকৈ চলি আছে আৰু অকল ৰাজনীতি কৰি ঘৰ চলাব পাৰিনে? দুটাকৈ সন্তান, স্বামী ইতিমধ্যে পৰলোক প্ৰাপ্তি হৈছে। ইফালে সমাজ, ৰাজনীতি, ঘৰ, অকলশৰীয়া মহিলা বুলি কোৱাৰ লগে লগে তাতে যদি মহিলাগৰাকী ৰাজনীতিৰ লগত জড়িত হয়, তেতিয়া সমাজত তেওঁক অকণমান ডাইৰেক্ট নক'লেও ইনডাইৰেক্টলি বহুত প্ৰশ্ন সন্মুখীন হয়। অকলে ঘূৰি আছে, অকলে ওলাই গৈছে, হয়নে বাৰু? হয় হয়। এই যিটো বদনাম, এনেকুৱাৰ কেতিয়াবা সন্মুখীন হৈছে? কেতিয়াবা শুনি পেলাই উলিয়াই দিছেনে কাণেৰে? বাই চান্স টিকট নাপালে, তেতিয়াও আপুনি বিজেপিতে থাকিব? বিজেপিৰ নীতি আদৰ্শক মই ভাল পাওঁ আৰু সেইকাৰণে মই বিজেপিতে থাকিম। মৰাণ ছোৱালী হিচাপে আৰু চাহ জনজাতিৰ বোৱাৰী হিচাপে কিমান প্ৰাউড ফিল কৰে আপুনি? নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ। মাকুম শব্দটো যদি আপুনি গুগলত চাৰ্চ কৰে, তেতিয়াহ'লে মাকুম শব্দৰ চীনা অৰ্থ হৈছে মিটিং পইণ্ট, য'ত মিটিং কৰিব পাৰি। আৰু এই মাকুম শব্দটোৰ টাই শব্দ বা অৰ্থ হৈছে আহা কথা পাতোঁ। মা মানে হৈছে আহা, কুম মানে হৈছে কথা পাতোঁ। আৰু আজি আমি মাকুমৰ এটা বিশেষ স্থানত আছোঁ, আৰু য'ত আমি কথা পাতিব বিচাৰিছোঁ এগৰাকী বিশেষ মহিলাৰ সৈতে। আৰু এই মাকুম বুলি কোৱাৰ লগে লগে আমি যিহেতু কথা পাতিম, বাৰ্তালাপ কৰিম, গতিকে তেনে এটা পৰিৱেশ আমি সৃষ্টি কৰি লৈছোঁ। এখন নৈৰ পাৰত আমি বহিছোঁ, আৰু এই বিশেষ মহিলাগৰাকীৰ বিষয়ে মই আপোনালোকক ক'ব লাগিব যে তেখেত জীয়ৰী মৰাণ জনগোষ্ঠীৰ, বোৱাৰী তেখেত চাহ জনগোষ্ঠীৰ। তেখেতে নতুনকৈ নিৰ্ধাৰিত হোৱা মাকুম সমষ্টিৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে বিজেপিৰ পৰা। ইতিমধ্যে তেওঁ ৰাইজৰ কাষ চাপিছে, আৰু এই বিশেষ মহিলাগৰাকীৰ বিষয়ে বিভিন্ন চৰ্চা চলি আছে উজনি অসমত। আৰু তেনে সময়তেই মোৰ সৌভাগ্য হ'ল যে এই মহিলাগৰাকীৰ সৈতে মই বাৰ্তালাপ কৰিম। আৰু এই মহিলাগৰাকীৰ নাম হৈছে, সেইটোও খুব ধুনীয়া, চিত্ৰলেখা। চিত্ৰলেখা দুৱাৰা চুনা। চিত্ৰলেখা বুলি ক'লে আমি তেজপুৰলৈ যাওঁ, কিন্তু আজি মই চিত্ৰলেখাক বিচাৰি আহিছোঁ মাকুমলৈ। বহুত বহুত ধন্যবাদ, নমস্কাৰ জনাইছোঁ বাইদেউ। নমস্কাৰ মোৰ ফালৰ পৰা। ভালে আছে আপুনি? আছোঁ, ভালে আছোঁ। দিনটো ঘূৰি আছে, ঘূৰি মিটিং আছোঁ, কৰি আছে, হয়। তাৰ মাজতে আমি বহিলোহি। বৰ্তমান আমি ক'ত বহিছোঁ মাকুম কৰিবৰ কাৰণে? এইটো এটা মিটিং পইণ্ট আমাৰ। হয় হয়, আমি বৰ্তমান আছোঁ মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত গটং গাঁও পঞ্চায়তৰ, যিটো আমাৰ মাগুৰী মতাপুং বিল বুলি কয়। আৰু এই বিল বিশ্বৰ এখন সৰ্ববৃহৎ বিল, আৰু ইয়াত বিভিন্ন দেশী বিদেশী পৰিভ্ৰমী চৰাইবিলাক আহে, আৰু সেই স্থানতে আজি আমি বহিছোঁ। মাগুৰী বিলৰ কথা সকলোৱে জানে, আৰু সেই মাগুৰী বিলৰ পাৰতে আমি বহিছোঁ। আৰু সেইকাৰণে মই কৈছোঁ মাকুম শব্দৰ অৰ্থ হৈছে চীনা ভাষাত মিটিং পইণ্ট, আৰু টাই ভাষাত হৈছে আহা আমি কথা পাতোঁ। গতিকে বাৰ্তালাপ আমি মাকুমত কৰিব বিচাৰিছোঁ। বাইদেউৰ নামটোৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ, চিত্ৰলেখা। চিত্ৰ এখন আঁকিবৰ কাৰণেও যথেষ্ট এটা পৰিকল্পনা কৰা হয়। ঠিক একেদৰে ৰাজনীতিটো এটা পৰিকল্পনা কৰা হয়। কেনেকৈ পৰিকল্পনা আগবাঢ়িছে? মই ৰাজনৈতিক দলত যোগদান কৰা আজি প্ৰায় 15 বছৰ বেছিয়ে হৈ গ'ল বুলি ক'ব পাৰি। মই 2011 চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ, প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত। হয়। আৰু এতিয়া আপুনি কেইবাটাও দায়িত্বত আছে। হয়। এবাৰ আপোনাৰ মুখেৰে জানিলে মোৰ ভাল হ'ব। 2011 চনত প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱৰ নিৰ্দেশত বা তেওঁৰ দায়িত্বত বা তেওঁৰ ওচৰত তেখেতে বিজেপিত যোগদান কৰিছিল। তাৰ আগত যদি মই সুধো, এটা প্ৰশ্ন সুধিব লাগিব, আপোনাৰ পৰিয়ালত কংগ্ৰেছৰ সদস্য আছে, নেতা আছে, তাৰপিছতো কেলৈ ভাবিলে যে মই কংগ্ৰেছ নহয়, মই বিজেপিত যোগদান কৰিম? এই বস্তুটোৰ উত্তৰটো জানিব লাগিব। বিশেষকৈ মই যেতিয়া বিবাহ সূত্ৰে যিটো পৰিয়ালত বিয়া হৈ আহিলোঁ,
আৰু সেইটো সময়ত সমগ্ৰ ভাৰতবৰ্ষতে কংগ্ৰেছৰ চৰকাৰ আছিলে, অসমতো কংগ্ৰেছৰ চৰকাৰ আছিলে আৰু মোৰ পৰিয়ালো বহুত সদস্য কংগ্ৰেছৰ বিভিন্ন দায়িত্বত তেওঁলোকে নেতৃত্ব লৈ আছিলে আৰু তেনে এটা পৰিয়ালত মই বিবাহ পাশত আবদ্ধ হৈছিলোঁ আৰু মই বিবাহ হোৱাৰ পাছৰে পৰা যেতিয়া যিবিলাক আমাৰ চৰকাৰী ধৰক যিবিলাক আঁচনি যিসমূহ আঁচনি আমাৰ জনসাধাৰণ ৰাইজে যেনেধৰণে পাব লাগিছিলে কংগ্ৰেছ চৰকাৰৰ দিনত ঠিক তেনেকৈ পোৱা নাছিলে আৰু বহুত ধৰণৰ তেনেকুৱা ধৰণৰ আমি সেই সময়ত পঞ্চায়তত হওক বা আমি বিভিন্ন জেগাত আমি দুৰ্নীতিবিলাক দেখিবলৈ পাইছিলোঁ আৰু তাৰ পিছৰ পৰ্যায়ৰ পৰা 2011 চনত মই ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শক মানে আকৃষ্ট হৈ মই যোগদান কৰিছিলোঁ আৰু সেই যোগদান কৰাৰ পাছৰে পৰা মই 2012 চনত জিলা পৰিষদ হিচাপে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ আৰু খুব কম ভোটৰ ব্যৱধানত মই পৰাজয় বহন কৰিছিলোঁ যিহেতু সেইটো সময়ত কংগ্ৰেছৰ চৰকাৰ আছিলে আৰু অসমতো কংগ্ৰেছৰ চৰকাৰ আছিলে আৰু সেইটো সময়ত ভাৰতীয় জনতা পাৰ্টি বা বিজেপি বুলি ক'লে মানুহে আমাক হাঁহিছিলে তেতিয়া একোৱে না সাংগঠনিক একো নাছিলেই তেতিয়া বিজেপি হয় এই সাংগঠনিক ভেটি নথকাৰ কাৰণেও মানে আমি বহুত কষ্ট কৰিবলগীয়া হৈছিলে সেইটো সময়ত আৰু মই যেতিয়া যোগদান কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিত আৰু তেতিয়া আমি প্ৰত্যেকখন গাঁৱে ভূঞে আমি গৈ আমি প্ৰচাৰ অভিযানবিলাক চলাইছিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি নীতি আদৰ্শ সেই নীতি আদৰ্শৰ কথা কৈছিলোঁ কিন্তু যদিও মই সেইটো সময়ত পৰাজয় বহন কৰিছিলোঁ মোৰ 4খন পঞ্চায়ত আছিলে জিলা পৰিষদৰ অন্তৰ্গত কিন্তু মোৰ পঞ্চায়তটো মই জিকাই আনিবলৈ সক্ষম হৈছিলোঁ হয় আৰু বৰ্তমান আপুনি বিজেপি দলৰ দায়িত্বত আছে হয় সেইকেইটা মোক এবাৰ কওক তেনেকৈ চাবলৈ গ'লে 2011 চনৰ পৰাই বিভিন্ন দায়িত্বত আছিলোঁ প্ৰথমে মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰীৰ দায়িত্বত আছিলোঁ তাৰপিছত জিলাৰ মহিলা মৰ্চাৰ সভানেত্ৰীৰ দায়িত্বত গ'লোঁ তাৰ পিছৰ পৰ্যায়ত জিলাৰ মূল সমিতিখনত থাকিলোঁ তাৰ পাছত চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক সম্পাদিকা হিচাপে 3 বছৰ কাৰ্যকাল চলাই লৈ গৈছিলোঁ আৰু তাৰ পাছত এতিয়া বৰ্তমান মই তিনিচুকীয়া জিলাৰ ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ উপ সভানেত্ৰীৰ দায়িত্বত আছোঁ আৰু জিলা পৰিষদৰো উপাধ্যক্ষা হিচাপে দায়িত্বত আছোঁ ইমানবিলাক দায়িত্ব যেতিয়া প্ৰথমবাৰ পৰাজিত হৈছিলে হয় তেতিয়া ভাবিছিলে নে নাই মই জিকিম আৰু আজি এইটো ষ্টেজলৈকে আমি আহিম এইটো ষ্টেজত পামহি আৰু আজি বিজেপিৰ ফালৰ পৰা ধৰক মাকুমৰ এগৰাকী প্ৰধান প্ৰতিদ্বন্দ্বী বুলি এই বস্তুটো যে প্ৰথম হাৰোঁতে ফিল হৈছিলে নে প্ৰথম হাৰোঁতে ধৰক অলপ ফিল হৈছিলে নোহোৱা নহয় যে সেইটো সময়ত ধৰক ইমান এটা মই ৰাজনৈতিকভাৱে মই ইমান এটা পৰিপক্ক নাছিলোঁ আৰু গম পোৱা নাছিলোঁ পিছত যেতিয়া মানে ধৰক দায়িত্ববিলাক পাই গ'লোঁ আৰু প্ৰতিটো দায়িত্বই সুন্দৰভাৱে পালন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু তাৰ পাছৰ পৰ্যায়ৰ পৰা আমি যেতিয়া মহিলাসকল ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলোঁ আমি যেতিয়া ওলাই আহিলোঁ আমি বহুত মহিলাক এই সময়লৈকে উলিয়াই আনিবলৈ সক্ষম হৈছোঁ আৰু এতিয়া চাবলৈ গ'লে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে মহিলাৰ সংখ্যাটোৱে অধিক হয় মহিলা আৰু যুৱক যুৱতী হয় বাইদেউ যেতিয়া আপুনি আপোনাৰ ঘৰখন এটা সময়ত কংগ্ৰেছৰ আছিল বা আপোনাৰ হাজবেণ্ডৰ তেতিয়া কোনো কোৱা নাছিল নাই কংগ্ৰেছতে যোগদান কৰিব লাগিব বিজেপি নহ'ব তেনেকুৱা আহিছিল নে কেতিয়াবা নহয় আচলতে মোৰ পৰিয়ালৰ সদস্য কেইবাজনো জড়িত হৈ আছিলে কিন্তু মোৰ স্বামী তেখেতে 2002 চনৰ পঞ্চায়ত নিৰ্বাচনত তেওঁ ৱাৰ্ড মেম্বাৰ খেলিছিলে মানে ভাৰতীয় জনতা পাৰ্টিৰ পৰা মানে শিপাটো ভাৰতীয় জনতা পাৰ্টিৰ লগত তেতিয়াৰ পৰাই আছে হয় হয় কিন্তু পৰ্যায়ক্ৰমে ধৰক এনেকুৱা এটা হয় যে যিখন চৰকাৰ থাকে সেই চৰকাৰখনৰ লগতে জড়িত হৈ কাম কৰিবলগীয়া হয় তো তেনেকুৱা এটা পৰিৱেশ গঢ়ি উঠিছিলে আৰু ঘৰখনত এই যেতিয়া আপুনি ক'লে প্ৰথমবাৰ হাৰিছোঁ মানুহে জীৱনত কেতিয়াবা অকণমান হাৰিবও লাগে নেকি জিকিবৰ কাৰণে হাৰিব লাগে বুলি ভাবোঁ হাৰিব লাগে বহুত শিকিব পাৰি আৰু শিকাৰ ইচ্ছাটো মানে অধিক হৈ যায় তেতিয়া আৰু নিশ্চয় মই কেইবাটাও প্ৰশ্ন লৈ আহিছোঁ আপোনালৈ মই এনেকৈ যাব বিচাৰিছোঁ যিহেতু আপুনি জীয়ৰী এগৰাকী মৰাণ জনগোষ্ঠীৰ জীয়ৰী মৰাণ জনগোষ্ঠীৰ আৰু বিয়া হ'ল আপুনি চাহ জনগোষ্ঠীলৈ আৰু এই বস্তুটোৱে আপোনাক কেনেকৈ মানে হেৰি কৰিলে আগুৱাই লৈ যোৱাত সহায় কৰিলে আৰু দুটা জনগোষ্ঠীৰ পৰম্পৰা
তেওঁলোকৰ সাজপাৰ খাদ্যাভাস সকলো পৃথক হয় গতিকে কেনেকৈ আগবাঢ়ি গৈ আছে আহ, আহ, তথাপিও আমি অসমীয়া হয় আচলতে আমি যিখন ঠাইত আমি বসবাস কৰোঁ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে বসবাস কৰে আৰু প্ৰতিটো জাতিৰ মানুহে ইয়াত আছে গতিকে এনেকুৱা এটা ফিল নহয় যে অনুভৱ নহয় যে মই বেলেগ এটা জাতিৰ লগত মোৰ বিবাহ হ'ল বা মই বেলেগ এটা জাতিৰ পৰা মই আহিছোঁ সেই অনুভৱটো নহয় আগতে যেনেকুৱা আছিলোঁ এতিয়াও তেনেকুৱাই আছোঁ হয় আপোনাৰ জীৱনটোত আপুনি বহুত কষ্টও পাৰ কৰিছে মই এইখিনিতে কওঁ আপোনালোকক যে চিত্ৰলেখা দুৱাৰা সোণা বাইদেউৰ স্বামীৰ মৃত্যু হৈছে আজিৰ পৰা 2 বছৰ পূৰ্বে 3 বছৰ পূৰ্বে 3 বছৰ পূৰ্বে তেখেতৰ স্বামীৰ মৃত্যু হৈছে দুগৰাকীকৈ সন্তান তেখেতে ডাঙৰ কৰিছে নিজৰ জীয়ৰীক মেডিকেল পঢ়াই আছে নিজৰ ল'ৰাক শিক্ষিত কৰিলে ইয়াৰ পিছত যদি কওঁ তেখেতে নিজৰ স্বামী ঢুকুৱাৰ পিছতো তেখেতে নিজে অসমীয়াত অনাৰ্ছ লৈ স্নাতকোত্তৰ ডিগ্ৰী তেওঁ লাভ কৰিলে আৰু তাৰপিছত সমানে ৰাজনীতি চলাই গৈ আছে বাইদেউ কেনেকৈ বহুত মহিলাৰ কাৰণে এইটো আপুনি উদাহৰণ হ'ব পাৰে আৰু কেনেকৈ পাৰিছে গোটেই বস্তুখিনি অকণমান যদি মনত পেলাওঁ বেয়া নাপাব প্ৰশ্নটো কি হৈছিলে তেখেতৰ কি হ'ল আচলতে তেখেতৰ ব্লাডৰ এটা বেমাৰ আছিলে চিকেল চেল এনিমিয়া বুলি কয় আৰু এইটো বংশগত হয় আৰু সেইকাৰণেই তেখেতে মৃত্যুক সাৱটি ল'ব লগা হ'ল আৰু যদিও তেখেত মৃত্যুক সাৱটি ল'ব লগা হ'ল আৰু যিখিনি তেওঁ আদৰ্শ দেখুৱাই থৈ গৈছে যিখিনি ৰাস্তা দেখুৱাই থৈ গৈছে আচলতে সেই ৰাস্তাইদিয়ে আমি আগবাঢ়ি গৈ আছোঁ হয়তো কিছুমান সময়ত অলপ কঠিন হৈ পৰে কিন্তু তথাপিও সেই কঠিনতাক মানে নেওচি মই আচলতে কিছুমান কথা বেছিকৈ নাভাবোঁ যি ধৰক মোৰ কিবা এটা সমস্যা আহিছে সেই সমস্যাটোক মানে মই কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ সেইটোহে চিন্তা কৰোঁ সমস্যাটো অহাৰ লগে লগে ধৰক মই এইটো নাভাবোঁ যে কি হ'ব সেইটো মোৰ মনলৈ সেই ভাৱটো নাহে সলিউশনটো হয় কিন্তু মই কেনেকৈ মই তাক সমাধান কৰিব পাৰিম সেই বস্তুটোহে মোৰ মনলৈ আহে গতিকে যিমান ডাঙৰ সমস্যা আহিলেও তাৰ সন্মুখীন হ'লেও মানে তাক মানে প্ৰতিৰোধ কৰিবলৈ সক্ষম হওঁ ল'ৰা ছোৱালীকেইটাক কেনেকৈ পঢ়ালে আৰু চিকিৎসক কৰিবলৈ গৈ আছে তাই ফাৰ্মাচিষ্ট পঢ়ি আছে হয় আচলতে ল'ৰা ছোৱালী দুইটাৰ তেওঁলোক হোষ্টেলত থাকিয়ে ডাঙৰ হৈছে আৰু তেওঁলোকেও যিটো কওঁ এগৰাকী মাতৃ হিচাপে বা দেউতাকে যিখিনি দি থৈ গৈছিলে সেইখিনি মতে তেওঁলোকে চলে সেইকাৰণে অসুবিধা নহয় মানে হয় যদিও পৰিয়ালত আপোনাৰ স্বামী নাই ল'ৰা ছোৱালীকেইটা আছে তেওঁলোকো হোষ্টেলত থাকে কিন্তু আজি মই দেখিলোঁ আপোনাৰ আশে পাশে যথেষ্ট মানুহ আপোনাৰ লগত বহুত মহিলা আছে বহুত পুৰুষ আছে বহুত ডেকা চাম আছে আমি ঘূৰিছোঁ ইফাল সিফালকৈ সেই যে মানুহৰ যিটো কমিউনিকেশ্যন মানুহৰ কাষ চপা সেইটো কেনেকৈ কৰিলে আপুনি সেইটো ক'বলৈ গ'লে মই কি দিব পাৰিছোঁ মই কি দিব পৰা নাই সেইটো মই নাজানো কিন্তু য'তেই যাওঁ মানুহৰ পৰা আদৰ মান সন্মান মৰম চেনেহ সকলোখিনি পাওঁ মানে মই আজিলৈকে সঁচাকৈ কথা মই এনেকুৱা হয় যে ৰাজনৈতিকভাৱে যদি আমি সেইটো পাৰ্টত আমি চাবলৈ যাওঁ তেতিয়া এনেকুৱা হয় যে তেওঁ মানে ৰাজনৈতিক লগত জড়িত মানে কিছুমান ক'ৰবাত কথাৰ মানে কটাকটি তেনেকুৱা দেখিবলৈ পোৱা যায় কিছুমানৰ ক্ষেত্ৰত কিন্তু মোৰ ক্ষেত্ৰত মই সেইটো আজিলৈকে পোৱা নাই মানে ৰাইজৰ পৰা ইমান মৰম পাওঁ ইমান মানে তেওঁলোকৰ পৰা আদৰ পাওঁ আৰু তেওঁলোকৰ মাজত সোমাই পৰিব পাৰোঁ এইটো ভগৱানে হয়তো এই মানে বৰটো মোৰ ওপৰত দিছে নেকি সেইটোৱে মই অনুভৱ কৰোঁ আৰু সদায় চেষ্টা কৰোঁ মানে মানুহৰ মাজত গ'লে কিনে সদায় চেষ্টা কৰোঁ তেওঁলোকৰ লগত মিলিজুলি থাকিবৰ কাৰণে আজি দেখিছোঁ আপুনি খুৰী বহিছে বাইদেউ ভালে আছে মানে সেই মাতষাৰ যে ক'ৰবাত মাতষাৰ খুব বেছি গুৰুত্বপূৰ্ণ নেকি বাৰু ৰাজনীতিৰ পথাৰখনত এজন নেতাৰ বাবে সেইটোতো হয় কাৰণ ৰাইজে আগবঢ়াই দিলেহে
আমি ধৰক ৰাজনৈতিকভাৱে আগবাঢ়ি যাব পাৰিম বা ৰাজনৈতিকভাৱে আমি সফল হ'ব পাৰিম নিজৰ কষ্টখিনিতো আছেই কিন্তু তাৰ আগতে আমাক ৰাইজৰ মৰমখিনি লাগিব আৰু সেই মৰমখিনি বুটলিবলৈ সক্ষম হৈছোঁ বুলি মই ভাবোঁ নিশ্চয় আৰু সেইকাৰণে মৰম দিছে ন হয় হয় বাইদেউ আৰু এটা প্ৰশ্ন সোধোঁ যিহেতু বিজেপি দলটোত আমি দেখিছোঁ মহিলাসকলক কেনেধৰণে তেওঁলোকে উৎসাহ যোগায় মহিলাক কেনেকৈ আগভাগ দিয়ে বা নতুন প্ৰজন্মক কেনেকৈ আগভাগ দিছে সেইখিনিও আমি দেখিছোঁ মহিলা প্ৰধান বুলিও কৈছে বহুত ক্ষেত্ৰত মুখ্যমন্ত্ৰী হওক প্ৰধানমন্ত্ৰী হওক আমি দেখিছোঁ ক'ৰবাত আপোনাৰ এগৰাকী মহিলা হৈ পেলাই ৰাজনীতিৰ পথাৰখনত কাম কৰিবলৈ অসুবিধা হৈছেনে কেতিয়াবা কিবা কাৰণত আজিলৈকে হোৱা নাই হোৱা নাই নাই হোৱা কিন্তু সকলোৰে আশীৰ্বাদ পাওঁ আৰু মানে এতিয়া ধৰক যিসকল আমাৰ আমাতকৈ বহুত ৰাজনৈতিকভাৱে পৰিপক্ক তেওঁলোকে বহুত কথা আমাক শিকায় আৰু ভাৰতীয় জনতা পাৰ্টিটো নীতি আদৰ্শত চলা এটা পাৰ্টি হয় আৰু গতিকে মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগতো জড়িত হৈ আছোঁ বৰ্তমান আৰু আমাক যি প্ৰশিক্ষণবিলাক দিয়ে 3দিনীয়া 4দিনীয়া প্ৰশিক্ষণবিলাক দিয়ে তাত বহুত কথা শিকিব পাৰি আমি কেনেকৈ ৰাষ্ট্ৰ নিৰ্মাণ কৰিব লাগে কেনেকৈ আমি ব্যক্তি নিৰ্মাণ কৰিব লাগে এই কথাবিলাক তেওঁলোকে আমাক প্ৰশিক্ষণৰ যোগেদি শিকায় আৰু হয়তো এইখিনিয়েই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাক নম্ৰ হ'বলৈ ভদ্ৰ হ'বলৈ বা কেনেকৈ তেওঁলোকে সমাজখনক আগুৱাই নিবলৈ এইখিনি হয়তো আমি সেই আদৰ্শখিনি পোৱাৰ কাৰণে আমাৰ আগবাঢ়ি যাবৰ কাৰণে কঠিন নহয় হয় খুব ভাল লাগিছে পৰিৱেশটো লাহে লাহে বতাহ এটা বলিবলৈ আৰম্ভ কৰিছে আৰু আমাৰ কথাৰ গভীৰতাত আমি গৈ আছোঁ কিছু ব্যক্তিগত কথা তেখেত আগুৱাই যোৱাৰ কথা পাতিলোঁ আমি ৰাজনীতিৰ কথা পাতিম কিন্তু এইখিনিতে মই আপোনালোকক এই বিলখনৰ আশে পাশে থকা কিছু প্ৰাকৃতিক পৰিৱেশ তাৰ 30 ছেকেণ্ডৰ ভিতৰত দেখুৱাবলৈ বিচাৰিছোঁ চাই লওকচোন কিমান ধুনীয়া পৰিৱেশটো এইফালে হাঁহ দুটামান চৰি আছে নিশ্চয় চালে আপোনালোকে ভাল পালে মাজে মাজে দেখুৱাই থাকিম অনুষ্ঠানটো শেষলৈকে চাব লাগিব আপোনালোকে বাইদেউ আকৌ নমস্কাৰ জনাইছোঁ বাইদেউ নতুন সমষ্টি মাকুম নতুন সমষ্টি বুলি কোৱাৰ লগে লগে আকৌ নতুন মানুহ সেই বস্তুটো কেনেকৈ আপুনি প্লেনিং কৰিছে বা কেনেকৈ আগবাঢ়িম বুলি ভাবিছে মাকুম সমষ্টিটোক লৈ পেলাই আপোনাৰ প্লেনিং কি সেইখিনি জানিব বিচাৰিম নতুন সমষ্টি হয় কিন্তু সঁচা কথা ক'বলৈ গ'লে মোৰ জন্ম ইয়াতে আৰু মই বিবাহো হৈছোঁ ইয়াতে গতিকে গোটেই মানুহখিনি নিচেই কাষৰ পৰা পাইছোঁ সৰুৰে পৰা গতিকে সেইটো ফালৰ পৰা চাবলৈ গ'লে মানুহখিনি মোৰ কাৰণে নতুন নহয় তেওঁলোকক জন্মৰে পৰা পাইছোঁ যেতিয়া আৰু এটা কথা ক'বলৈ গ'লে কেনেকৈ আগবাঢ়িছে যিটো কথা কৈছে প্লেনিং কি মানে মাকুমখনক লৈ আপোনাৰ কি সপোন আচলতে মাকুমখন চাবলৈ গ'লে পৰ্যটনৰ স্থলী হয় আৰু আমাৰ চৰাইবিলাক কান্দি আছে আপুনি শুনিছে আপোনালোকে শুনিছে নে নাজানো ওচৰে পাজৰে গোটেই চৰাই হয় হয় আৰু কেতিয়াবা মনটো বেয়া লাগিলে আমি এই জেগাবিলাকলৈ আহোঁ এই প্ৰশ্নটো আছিলেই মোৰ হয় এইটো প্ৰশ্ন মই সদায় সোধোঁ আপোনাৰ সমষ্টি যিসকলৰ ওচৰলৈ যাওঁ আপুনি আপোনাৰ সমষ্টিত আটাইতকৈ ভাল লগা আপোনাৰ ঠাই কোনখিনি আৰু কেতিয়াবা মনটো বেয়া লাগিলে দুখ লাগিলে আপুনি ক'ত আহি জিৰায় আছিলে প্ৰশ্নটো কৈ দিলে যেতিয়া ভালে লাগিলে বাৰু নাই খুব ভাল লাগে এই পৰিৱেশটো এটা নিজান পৰিৱেশ য'ত চৰাই চিৰিকটিৰ মাত কেৱল থাকে আৰু মোৰ পৰিকল্পনা হৈছে বিশেষকৈ মাকুম সমষ্টিটোৰ হয় বহুত সমস্যা আছে যিহেতু মোৰ এই সমষ্টিটোৰ আমাৰ কদৈগুৰি গাঁও 15খন গাঁও পঞ্চায়ত আছে মাকুম সমষ্টিটোত 15খন গাঁও পঞ্চায়ত আছে আৰু এখন পৌৰসভা আছে আৰু আমাৰ যিটো নদী কাষৰীয়া অঞ্চল কদৈগুৰি গাঁও পঞ্চায়ত বাগজান গাঁও পঞ্চায়ত আমাৰ এই গটং গাঁও পঞ্চায়ত আৰু গুইজান গাঁও পঞ্চায়ত আৰু খামটিগলি গাঁও পঞ্চায়ত আৰু এই গাঁও পঞ্চায়তখন যিহেতু নদী কাষৰীয়া অঞ্চল ইয়াত প্ৰত্যেকটো বছৰতে বান খহনীয়া হয় আৰু বানপানী হয় গতিকে এই অঞ্চলৰ মানে সমষ্টিটোৰ এটা ডাঙৰ মানে সমস্যা এই বান খহনীয়া আৰু বানপানীৰ সমস্যা গতিকে ভৱিষ্যতৰ দিনত আমি আশা কৰিছোঁ যে এই বান খহনীয়াক কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ সেইখিনি প্ৰচেষ্টা চলাই থকা হৈছে হয় ইতিমধ্যে অসম চৰকাৰে
আমাৰ বান খহনীয়া ৰোধ কৰিবৰ কাৰণে বিভিন্ন পদক্ষেপবিলাক গ্ৰহণ কৰিছে কাম ইতিমধ্যে চলি আছে গতিকে এইটো প্ৰথম কাম হ'ব আৰু তাৰপিছত আমাৰ যিটো নিবনুৱা সমস্যা আৰু এই নিবনুৱা সমস্যাটোৰ সমাধান কৰিবলৈ হ'লে আমাক উদ্যোগবিলাক স্থাপন কৰিব লাগিব আৰু মোৰ গটং গাঁও পঞ্চায়ততে আমাৰ আসাম প্লাষ্টিক পাৰ্ক বুলি আছে তাত ইতিমধ্যে বহুত উদ্যোগবিলাক ইতিমধ্যেই গঢ়ি উঠিছে পৰৱৰ্তী সময়ত আমি আৰু ডাঙৰ কৰিবলৈ চেষ্টা কৰিম যাতে আমাৰ নিবনুৱা যিবিলাক যুৱক যুৱতীবিলাক আছে শিক্ষিত যুৱক যুৱতীবিলাক আছে তেওঁলোকক তাত আমি সংস্থাপন দিব পাৰিম আৰু তাৰ উপৰিও আমি অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব অহা ২৬ তাৰিখে পৰহি যে আমাৰ স্কিল ইউনিভাৰ্চিটি তাৰ ভূমি পূজন আছে গতিকে এই স্কিল ইউনিভাৰ্চিটিখন যিহেতু এই সমষ্টিতে স্থাপিত হ'ব গতিকে আমি আশা কৰিম তাতো আমি বহুত আমাৰ শিক্ষিত যুৱক যুৱতীবিলাকক আমি সংস্থাপন দিব পাৰিম গতিকে কেৱল মাকুম সমষ্টি বুলিয়ে নহয় আমাৰ তিনিচুকীয়া জিলাৰ যিমান ধৰক আমাৰ শিক্ষিত যুৱক যুৱতীবিলাক আছে তেওঁলোকক তাত সংস্থাপন দিব পৰা যাব আৰু প্ৰাকৃতিক পৰিৱেশখিনি কেনেকৈ ৰক্ষা কৰাৰ প্লেনিং আছে প্ৰাকৃতিক পৰিৱেশখিনি এতিয়া ধৰক এটা সময় আছিলে যিটো সময়ত আমাৰ বহুত মানুহে চৰাই চিৰিকটিবিলাকক মাৰি তেওঁলোকে ধৰক আহাৰ হিচাপে গ্ৰহণ কৰিছিলে তো এনেকুৱা এটা পৰ্যায় আহিলে আমাৰ ইয়াৰে কিছুমান উদ্যমী যুৱক তেওঁলোকৰ নাম ল'ব লাগিব এইখিনিতে বিনন্দ হাতী বৰুৱা বুলি কয় ধৰক আমাৰ জীৱন দত্ত বুলি কয় তাৰপিছত আমাৰ আছে এফালে নিৰন্ত গোহাঁই তেনেকে বহুত কেইজন উদ্যমী যুৱক লগ লাগি আমাৰ যিজন আমি বেনুদা বুলি কওঁ জয়নাল আবেদিন তেখেতসকলৰ নেতৃত্বত আজি এই প্ৰাকৃতিক যিটো সৌন্দৰ্যতা সেইটোক বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে আৰু ইয়াত বিভিন্ন দেশী বিদেশী লোকবিলাক পৰ্যটকবিলাক আহে পৰিভ্ৰমণ কৰিবৰ কাৰণে আৰু ইয়াৰ যোগেদি আমাৰ বহুত ল'ৰা ছোৱালীয়ে তেওঁলোকে সংস্থাপন পাইছে আৰু পাব ভৱিষ্যতৰ দিনত হয় হয় তেওঁলোকে অৰ্থনৈতিকভাৱে সবল হ'ব আমি এতিয়া ধৰক অন্য ৰাজ্যলৈ আমি যেতিয়া চাবলৈ যাওঁ আমাৰ যিটো কেৰেলাত যিটো পৰ্যটন তাত কেৰেলাৰ যি তেওঁলোকৰ স্থানীয় যিবিলাক বাসিন্দা তেওঁলোকে বহুত উপাৰ্জন কৰিব পৰা এটা ৰাস্তা পাবলৈ সক্ষম হৈছে গতিকে এইখিনি জেগাও যদি আমি ভৱিষ্যতৰ দিনত তেনেকৈ যদি আমি কৰিব পৰা যায় নিশ্চয় আমাৰ গোটেই সমাজখনেই উপকৃত হ'ব কাৰণ ইয়াত নদী আছে নাও আছে চৰাই চিৰিকটি আছে ডলফিন আছে হয় ৰিভাৰ ডলফিন বুলি কয় আৰু প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ মানে গোটেই পৰিৱেশটো আৰু মই আপোনালোকক এইখিনিতে কওঁ জুবিনদাৰ সৈতে যিটো মোৰ শেষৰ অনুষ্ঠান মই এই ইয়াৰ নদীৰ পাৰে পাৰে কৰিছিলোঁ আৰু তাত গৰিমা বৌ আছিলে জুবিনদা আছিলে মোৰ সেইটো শেষৰ অনুষ্ঠান আছিলে আৰু আজি আকৌ মনত পৰিছে মোৰ সেই কথাখিনি আৰু সঁচাকৈ সেই পৰিৱেশটো বেনুদাৰ লগত আমি একেলগে ঘূৰিছিলোঁ খুব ভাল লগা এটা পৰিৱেশ আছিলে সঁচাকৈ চিত্ৰলেখা বাইদেউৰ লগত কথা পাতি ভাল লাগিছে পৰিৱেশটো যিমান ধুনীয়া হৈ গৈ আছে কথাবিলাকো আমাৰ ধুনীয়া ধুনীয়া হৈ গৈ আছে আৰু বাইদেউৰ প্লেনিংখিনিৰ বিষয়ে জানিছোঁ ইয়াত নদীৰ পাৰতে বহুতে গা ধুই আছে মানে পৰিৱেশটোৱে তেনেকুৱা গতিকে ডিষ্টাৰ্ব পাইছে যদিও একো নাই চাই থাকক অনুষ্ঠানটো শেষলৈকে বাইদেউ মই আৰু প্ৰশ্ন থাকিব মই কেইটামান প্ৰশ্ন লৈ আহিছিলোঁ মানে মই দুজন ব্যক্তিৰ নাম ক'ম আপুনি চিলেক্ট এজন কৰিব লাগিব কিন্তু হ'ব টাফ হয় এই বস্তুটো অলপ টাফ হয় বাট এজনেই ক'ব লাগিব কিন্তু ঠিক আছে দুইজনকে ক'ব নোৱাৰিম নেকি নাই এজনক ক'ব লাগিব হ'ব ভালটো আমি দুইজনকে পাওঁ কিন্তু নাম এজনৰ ক'ব লাগিব মই সুধো চিত্ৰলেখা বাইদেউক মই দুটা নাম দিম তাৰ ভিতৰত বাইদেৱে এটা নাম ক'ব লাগিব মই আৰম্ভণিতে কৈ থৈছোঁ ভালটো আমি দুইজনকে পাওঁ কিন্তু নাম বাইদেৱে এজনৰ ক'ব লাগিব বাইদেউ হিমন্ত বিশ্ব শৰ্মা নে সৰ্বানন্দ সোণোৱাল দুইজনকে ভাল লাগে এজন ক'ব লাগিব টাফ হয় দুইজনকে ভাল পাওঁ আমি দুইজনকে ভাল পাওঁ অ'কে জুবিন গাৰ্গ নে পাপন জুবিন গাৰ্গ ডাইৰেক্ট ৰাতি বিহু নে ঝুমুৰ কাৰণ আপুনি মৰাণৰ হয় মৰাণ ছোৱালী হয় আৰু ঝুমুৰ চাহ জনজাতিৰ হয়
গতিকে ৰাতি বিহু নে ঝুমুৰ এটা ক'ব লাগিব কিন্তু ইয়াত দুইটাই ভাল লাগে। দুইটাই ভাল লাগে মানে নিজৰ কৃষ্টি সংস্কৃতি হয়। তাত বিভেদ নাই, দুইটাই নাই। ভাল লাগে। ক্ষমতা নে টকা, পাৱাৰ নে পেচা? ইয়াত কিন্তু এটা ক'ব লাগিব। চাবলৈ গ'লে ক্ষমতাটোৰ প্ৰয়োজন ক্ষমতাটো আৰু প্ৰয়োজন। আনফালে চাবলৈ গ'লে টকা নহ'লে একো নহয়। দুইটাই লাগে আমাক, দুইটাই লাগে। দুইটাই লাগে। গাহৰি নে হাঁহ? হাঁহ। হাঁহ, বঢ়িয়া। চহৰ নে গাঁও? গাঁও। গাঁও। পানী নে পৰম্পৰাগত পানীয়, মানে যিটো H2O নে পৰম্পৰাগত পানীয়টো? পানী। পানী, পানী, এইটো পানী? Okay. ইয়াৰ পিছত আহিলো শংকৰজ্যোতি নে লুৰিণজ্যোতি? শংকৰজ্যোতি। শংকৰজ্যোতি, অ'কে। বাইদেউ এইবাৰ এজন এজন ব্যক্তিৰ নাম ক'ম, তেওঁলোকৰ ওপৰত আপুনি অকণমান বহলাই ক'ব পাৰিব। ঠিক আছে। হিমন্ত বিশ্ব শৰ্মাক কিয় ভাল লাগে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইটো কাৰণেই ভাল লাগে, তেওঁ যিখিনি কৰ্মদক্ষতা আৰু বহুত কষ্ট কৰিব পৰা এজন ব্যক্তি, আৰু তেওঁৰ সেই ব্যক্তিত্বই আমাৰ আদৰ্শ হিচাপে আমি আগবাঢ়িব পাৰোঁ। তেওঁ আমাৰ আদৰ্শ, আৰু আজি অসমখনক তেওঁ যিটো দিশত আগুৱাই লৈ গৈছে, হয়তো আজি সেইটো কাৰণেই তেওঁ সৰ্বভাৰতীয় এজন 1 নম্বৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ প্ৰতিষ্ঠা লাভ কৰিছে, আৰু এইখিনি কেৱল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণেই হৈছে। সৰ্বানন্দ সোণোৱালক কিয় ভাল লাগে? আপুনি দুইজনকে ভাল পাওঁ বুলি কৈছিলে, সেইকাৰণে মই তেনেকৈ সুধিছোঁ। মাননীয় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ তেওঁৰ যিখিনি আদৰ্শ সঁচাকৈ মানে লেখত ল'বলগীয়া, আৰু তেওঁক আমি অনুকৰণ কৰোঁ, আৰু তেওঁৰ যিটো ব্যক্তিত্ব, আৰু সেই ব্যক্তিত্বই হয়তো মোৰ লগতে বহুজনক অনুপ্ৰাণিত কৰে, সেইবাবেই তেখেতক খুব ভাল লাগে। জুবিন গাৰ্গক কিয় ভাল লাগে? আচলতে জুবিন গাৰ্গক তেওঁ আমাৰ প্ৰাণৰ শিল্পী বুলি আমি কওঁ। সঁচাকৈ জুবিন গাৰ্গৰ তেওঁ যিখিনি গীত তেওঁ ৰচিত কৰি থৈ গৈছে, তেওঁ গাই গৈছে, অসমৰ মাটি, পানী, বায়ু, বতাহ সকলোৰে লগত মিলিব পৰা, আৰু ধৰক তেওঁৰ বিষয়ে যদি ক'বলৈ যাওঁ, মোৰ এটা সময় আছিলে যিটো সময়ত মই মোৰ স্বামীক হেৰুৱাইছিলোঁ, আৰু সেই তাৰ পাছৰ পৰ্যায়ত মই যেতিয়া অফিচলৈ যাওঁ, মই নিজে ড্ৰাইভ কৰি যাওঁ, নিজে গাড়ী চলাই যাওঁ, আৰু সেই সময়খিনিত জুবিন গাৰ্গে মোৰ সংগী আছিলে, তেওঁৰ সংগীতেই মোৰ সংগী আছিলে। আৰু এতিয়াৰ পৰাই নহয়, সৰুৰ পৰাই তেখেতৰ গীত শুনো, খুব ভাল লাগে, আৰু তেওঁৰ গানত সুখ দুখ সকলোখিনি পাওঁ, সেইকাৰণেই জুবিন গাৰ্গ হৈ আছে। আপুনি আকৌ মনত পেলাই দিলে মোক। মই ইয়াতে বেনুদাৰ তাতে মই সুধিছিলোঁ জুবিন দাক যে জুবিন দা আপোনাৰ কেতিয়াবা ডিপ্ৰেশ্যন আহেনে? সেইটো খুব মানুহে শ্বেয়াৰ কৰিছিলে। জুবিন দাই কৈছিলে মোৰ ডিপ্ৰেশ্যন আহিলে মই তাত সৃষ্টি কৰোঁ। বহুত গানত তেওঁ ডিপ্ৰেশ্যনত সৃষ্টি কৰিছে বুলি কৈছিলে, আকৌ মনত পেলাই দিলে আপুনি মোক। এনিৱে বাইদেউ, এতিয়া অকণমান আপোনাৰ সমষ্টিটোৰ বিষয়ে, কিমান ভোটাৰ আছে সমষ্টিটোত, মহিলা ভোটাৰ কেনেকুৱা, নতুন ভোটাৰ কেনেকুৱা, কেনেকৈ ভোটাৰৰ কাষ চাপিছে, এইখিনি। তাৰপিছতে এটা প্ৰশ্ন থাকিব, এইটোৰ উত্তৰটো দি লওক আপুনি। মাকুম সমষ্টিটোত বিশেষকৈ 1,60,000তকৈও ভোটাৰ্ছ আছে, আৰু মহিলা ভোটাৰ্ছ বেছি আছে। হয়, তাৰ উপৰিও আমাৰ যুৱ প্ৰজন্মৰ ভোটাৰ্ছ বেছি আছে। যুৱ প্ৰজন্মৰ ভোটাৰ বেছি আছে, মহিলাৰ ভোটাৰ বেছি আছে, আছে। আৰু সেইকাৰণে চাগে মাকুম সমষ্টিত আপোনাৰ চৰ্চাটো বেছি চলি আছে এজ এ মহিলা। হয়, আজি চৰ্চা চলি আছে বুলি ক'ব লাগিব, কাৰণ প্ৰতিটো পঞ্চায়তত আমি যেতিয়া গৈছোঁ, হয়তো কিছুমানে হয়তো মোৰ নামটো নাজানে, কিন্তু মোক দেখিছে। হয়তো কিছুমানে মোক দেখা নাই, কিন্তু মোৰ নামটো জানে। আমি যেতিয়া ৰাইজৰ মাজলৈ গৈছোঁ, তেওঁলোকে কৈছে এই কৰবাৰ বোলে চিত্ৰলেখা বুলি এগৰাকী আছে, তেওঁ বোলে এইবাৰ MLA টিকেট বিচাৰিছে, আৰু তেওঁ পাব বুলি আমি শুনিছোঁ, আমি গতিকে সেইগৰাকীকেই আমি ভোটটো দিম বুলি ভাবিছোঁ। এনেকৈ আইতাবিলাকেও মানে কৈছে, মানে যিসকল মানে বয়সস্থ, ধৰক বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে, তেওঁলোকেও কৈছে মানে মোক দেখা নাই, তইয়ে নেকি, এনেকে সুধিছে মানে, তইয়ে চিত্ৰলেখা নেকি, এনেকে সুধিছে মানে। চিত্ৰলেখা নামটো কোনে ৰাখিছিলে? চিত্ৰলেখা নামটো আচলতে
মোৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক আছিলে, তেখেতেই মোৰ নামটো ৰাখিছিলে। চিত্ৰলেখা হয়। সঁচাকৈ এতিয়া চিত্ৰলেখা বাইদেউ এটা কথা সুধোঁ, কনফাৰ্ম কথা চলি আছে, চৰ্চা চলি এতিয়াও মাজত 2-3 মাহ সময় আছে বা 2 মাহ হয়, সময় আছে, হয়। কিমান আশাবাদী আপুনি টিকটক লৈ, কিমান কনফিডেণ্ট আপুনি, সেইটো এবাৰ জানো। আচলতে ৰাজনৈতিক সমীকৰণটো সময়ে সময়ে সলনি হৈ থাকে, গতিকে মই সম্পূৰ্ণ আশা কৰিছোঁ মই টিকটটো পাম বুলি মাকুম সমষ্টিৰ পৰা এগৰাকী মহিলা প্ৰাৰ্থী হিচাপে। আৰু যিহেতু মহিলাক লৈ চৰকাৰখনে বহুত পৰিকল্পনা কৰিছে বা মহিলা সবলীকৰণৰ ক্ষেত্ৰত মহিলা সবলীকৰণৰ ক্ষেত্ৰত বহুতখিনি অৰিহণা যোগাইছে চৰকাৰখনে, আৰু সেইকাৰণে আজি বহুত মহিলা ওলাই আহিছে। আপোনাক এটা জেগালৈ লৈ যাম, হয়, তাত আপুনি মহিলাবিলাকক লগ পাই নিশ্চয় অনুভৱ কৰিছে যে মোৰ প্ৰতি তেওঁলোকৰ যিটো মানে মৰম, যিটো মানে মোৰ প্ৰতি থকা তেওঁলোকৰ যিটো মনোভাৱ, সেই মনোভাৱটো আপুনি নিশ্চয় অনুভৱ কৰিছে। আৰু তেওঁলোক হৈছে অসম জীৱিকা অভিযানৰ তেওঁলোক একোগৰাকী কেডাৰ হয়, আৰু তেওঁলোকৰ হাতত এগৰাকীৰ হাতত প্ৰায় 2000-3000 মহিলা আছে। আজি তেওঁলোকৰ এখন বনভোজলৈ গ'লোঁ আমি, গৈ চালোঁ, বাইদেউক কাষত লৈ বহুতে ফটো তুলিলে, বিভিন্ন কথা পাতিলে। সেইটো মই ৰীল এটা দিছোঁ, আপোনালোকে চাব ইনষ্টাগ্ৰামত গৈ পেলাই, ভাল পাব। বাইদেউ বাই চান্স টিকট নাপালে, তেতিয়াও আপুনি বিজেপিতে থাকিম? বিজেপিৰ নীতি আদৰ্শক মই ভাল পাওঁ, আৰু সেইকাৰণে মই বিজেপিতে থাকিম। মই কেইজনমান ব্যক্তিৰ নাম, কোনোবা এজন কংগ্ৰেছৰ হ'ব পাৰে, কোনোবা এজন বিজেপিৰ হ'ব পাৰে, ইয়াত নাম আৰু চৰ্চা চলি আছে। তো তেওঁলোকৰ বিষয়ে আপুনি কিমান জ্ঞাত? আৰু যিহেতু প্ৰতিদ্বন্দ্বী আপোনাৰ, গতিকে বন্ধুক যিমান ভালকৈ জানিব লাগে, প্ৰতিদ্বন্দ্বীক আৰু ভালকৈ জানিব লাগে। তো আপুনি জানে মনোজ ধানোৱাৰৰ বিষয়ে? তো তেওঁৰ নামো চৰ্চাত থকা বুলি মই শুনিছোঁ। আপুনি শুনিছেনে? আপুনি ভাবিছেনে তেওঁলোকৰ কথা? নে তেওঁলোক ফেক্টৰ হ'বনে আপোনাৰ? মনোজ ধানোৱাৰ তেখেত এজন ৰাজনৈতিকভাৱে তেওঁ পৰিপক্ক ব্যক্তি বুলিয়ে ক'ব লাগিব, আৰু তেওঁ বিগত সময়ছোৱাত আম আদমি পাৰ্টিত আছিলে, তাৰপিছত কংগ্ৰেছত আছিলে, আৰু তাৰপিছত এতিয়া ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। গতিকে মই ভাবোঁ যে ধৰক ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল যিটো নদীৰ পানীৰ দৰে, তাত নতুন পুৰণি বুলি ক'বলৈ নাই, সকলোকে আদৰি লয় আৰু সকলোৱে একে সমানভাৱে কাম কৰে। সেইকাৰণে যিটো আপুনি কৈছে ফেক্টৰ বুলি কৈছে, যদি মই টিকট পাওঁ তেতিয়াহ'লে তেখেতসকলেও মোৰ কাৰণে লাগি দিব লাগিব, আৰু যদি মোৰ ঠাইত আন কোনোবাই পায় তেওঁলোকৰ কাৰণেও আমি লাগি দিব লাগিব। বুজিছোঁ। মানে ইয়াত দলটোহে উদ্ধত, ব্যক্তি উদ্ধত নহয়। ব্যক্তি উদ্ধত নহয়। পুলক গোহাঁই বুলি এগৰাকীৰ নামো চৰ্চাত শুনি আছোঁ। হয়, তেওঁ বিজেপিৰ ফালৰ পৰাই হয়তো বিচাৰিছে নেকি? তেওঁ বিজেপিৰ পৰা বিচাৰিছে। ত্ৰিদীপ মৰাণৰ নামো চৰ্চাত আছে। আৰু এজনৰ নাম চৰ্চাত আছে, ৰাজু চাহু। তেওঁ কংগ্ৰেছৰ ফালৰ পৰা বিচাৰিছে নেকি? মানে এনেকৈ বহুত কেইজনৰ নাম চৰ্চাত আছে, কিন্তু বাইদেউৰ পৰা এটা কথা গম পালোঁ, জানিব পাৰিলোঁ যে ইয়াত এটা বিজেপিৰ তৰফৰ পৰা এটা ছাৰ্ভে চলি আছে, আৰু সেই ছাৰ্ভে যি ক'ব সেইটোহে ভৱিষ্যতে হ'ব। সেই ছাৰ্ভেটো কেনেকৈ হয়, আপোনাৰ কিবা আইডিয়া আছে? আপোনালোকে গম পায় নে নাপায়? আচলতে ছাৰ্ভে বুলি ক'লে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰাই আমাৰ প্ৰভাৰীবিলাক নিযুক্তি দিয়ে। প্ৰতিটো সমষ্টিত, প্ৰতিটো পঞ্চায়তত তেনেকৈ প্ৰভাৰীবিলাক নিযুক্তি দিয়ে। এতিয়াও ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা বহুত কেইজন প্ৰভাৰী আছেহি। তেওঁলোকে বুথ, যিটো আমাৰ বুথ পৰ্যায় বুলি কওঁ, এই বুথ পৰ্যায়লৈকে তেওঁলোকে যায়। তেওঁলোকে বিভিন্ন দল সংগঠনবিলাকৰ লগত তেওঁলোকে কথা পাতে। আমাৰ বুথ লেভেলৰ যিসকল বুথ সভাপতি বুলি কয়, বা তেওঁলোকৰ যিখন কমিটি আছে, তেওঁলোকৰ লগত আলোচনা কৰে, আৰু সেই আলোচনাৰ মৰ্মে যিটো ছাৰ্ভে ৰিপৰ্ট যায়, সেই ৰিপৰ্টৰ মতে টিকটটো নিৰ্ধাৰিত হয় বুলি কোৱা হয়। বাইদেউ, ৰাজু চাহুৰ নামো চৰ্চাত আছে। তেওঁ প্ৰতিদ্বন্দ্বী হ'ব নে আপোনাৰ ভোট কাটিব? তেওঁ মোৰ প্ৰতিদ্বন্দ্বীও হ'ব নোৱাৰে, তেওঁ ভোটো কাটিব নোৱাৰে, কাৰণ বিগত সময়ছোৱাত চাবুৱা সমষ্টিত তেওঁ 15 বছৰ কাৰ্যকাল তেওঁ বিধায়ক হিচাপে আছিলে, আৰু সেই সময়ছোৱাত ৰাজু চাহু ডাঙৰীয়াই কি কাম কৰিলে, কি নাই কৰা, আমি নিজ চকুৰে দেখিছোঁ।
হয়তো এতিয়া এনেকুৱা এটা পৰ্যায় পালেহি ৰাজু চাহু ডাঙৰে কোনোবা এটা লাইনত যাব নোৱাৰিব, তেওঁক লাইনৰ পৰা খেদি দিব। কোনোবা এখন গাঁৱত সোমাব নোৱাৰিব, গাঁৱৰ পৰা তেওঁক হয়তো কোনোবাই ঠাট্টা মস্কৰা কৰি তেওঁক পঠিয়াই দিব। তো তেনেকুৱা এটা অৱস্থা ৰাজু চাহু ডাঙৰীয়াৰ। গতিকে তেওঁ কোনো ফেক্টৰ হ'ব নোৱাৰে, কামেই নকৰিলে। কামেই নকৰিলে। কওক। আৰু এই বৰ্তমান সময়ত ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে যিখিনি কাম কৰিছে 2014 চনৰ পৰা আৰম্ভ কৰি যেতিয়াই কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ NDA চৰকাৰ হৈছিলে, আৰু তাৰ পিছৰে পৰা 2016 চনত অসমত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ গঠন হ'ল, তাৰ পিছৰে পৰা যিটো ধাৰাৰে উন্নয়নৰ কাম হৈ আছে, মই যিটো ৰাস্তাইদি সদায় অহা যোৱা কৰোঁ, সেই ৰাস্তাটো কংগ্ৰেছৰ সময়ত বোকা পানী আছিলে, কিন্তু এতিয়া আমি পকী পথেৰে আমি অহা যোৱা কৰিব পাৰিছোঁ। বিভিন্ন ধৰক আমাৰ শিক্ষাৰ ক্ষেত্ৰত হওক বা চিকিৎসাৰ ক্ষেত্ৰত হওক, আজি যি হিচাপত চৰকাৰখনে কাম কৰিছে, গতিকে কংগ্ৰেছ কোনো ফেক্টৰী নহয় ইয়াত। আমি ভাবিবই নোৱাৰোঁ যে জনসাধাৰণ ৰাইজে যে কংগ্ৰেছক আঁকোৱালি ল'ব। বাইদেউ, যিহেতু মাকুমটো নৱগঠিত, ইয়াৰ আগতে চাবুৱাত এনেকুৱা হ'ল যে মিত্ৰজোঁটৰ বিধায়ক আছে পুনাকণ বৰা দেৱ, তাত কেনেকুৱা ধৰণৰ এটা ছিষ্টেম আছিল বা কেনেকুৱা ধৰণৰ আপোনালোকৰ মিলা প্ৰীতি? কাৰণ তেওঁ অসম গণ পৰিষদৰ পৰা আকৌ নতুন সমষ্টিৰ ফালে আহিলে, তো যেতিয়া একেলগ হৈ আছিল তেতিয়া কাম কৰাৰ ক্ষেত্ৰত ক'ৰবাত প্ৰব্লেম হৈছিল আপোনালোকৰ বা অসন্তুষ্টি আছিল নেকি? এনেকুৱা ধৰণৰ কথা চলি থাকে যিহেতু, আপোনাৰ কিবা অসুবিধা হৈছিলে? নাই, মিত্ৰজোঁট হিচাপে আমি তেখেতক বিধানসভা মজিয়াখনলৈ আগবঢ়াই নিয়াত বহুত আমাৰ অৱদান আছে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ। কিন্তু পিছৰ পৰ্যায়ত সমষ্টি নিৰ্ধাৰণ হোৱাৰ পিছৰে পৰা যিহেতু আমাৰ চাবুৱা সমষ্টিৰ আমাৰ দুটা উন্নয়ন খণ্ড আছিলে, পানীতোলা আৰু গুইজান। আৰু গুইজান যিটো উন্নয়ন খণ্ড, আমি গুইজান উন্নয়ন খণ্ডৰ অন্তৰ্ভুক্ত। গতিকে যেতিয়াই সমষ্টি নিৰ্ধাৰণ হ'ল, তাৰ পিছৰ পৰ্যায়ৰ পৰা হয়তো তেনেকৈ যিখিনি তেখেতে, যদিও এই 8টা পঞ্চায়ত, এটা পঞ্চায়ত আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হ'ল, বাকী আমাৰ 7টা পঞ্চায়ত আছিলে, আৰু এই 7টা পঞ্চায়ত যেনেধৰণে উন্নয়নৰ কামবিলাক কৰিব লাগিছিল, কিন্তু তেখেতে নকৰিলে। তো সেই গতিকেই মানে ধৰক তেখেতক আমি বহুত কষ্টৰে আমি জিকাইছিলোঁ, যিটো সময়ত অসম গণ পৰিষদৰ কোনো ভেটিয়েই নাছিলে আমাৰ সমষ্টিটোত, আৰু তেনে ক্ষেত্ৰত আমি তেখেতক জিকাই নিবলৈ সক্ষম হৈছিলোঁ। কিন্তু আমি যেনেধৰণে আশা কৰিছিলোঁ তেনেকৈ কামবিলাক নহ'ল। তথাপিতো ডাবল ইঞ্জিনৰ চৰকাৰ, হয়, বেয়া পালেতো নহ'ব। অসন্তুষ্টি আছে, তথাপি অসন্তুষ্টি আছে, কিন্তু আমি বেয়া পাব নোৱাৰোঁ। বাইদেউ, যিহেতু তিনিচুকীয়া, মাকুম এই অঞ্চলসমূহ এটা সময়ত আলফাৰ যথেষ্ট প্ৰভাৱ আছিল, বা এতিয়াও আছে বা নাই সেইটো মই ক'বলৈ নাযাওঁ। ক'ৰবাত কাম কৰাৰ ক্ষেত্ৰত আলফাৰ ফালৰ পৰা বা তেনেকুৱা অসুবিধা হৈছিল নেকি আপোনালোকৰ? আজি হওক, অতীততে হওক বা ভৱিষ্যতৰ বাবেও সুধিছোঁ প্ৰশ্নটো। নাই, তেনেকৈ অসুবিধা হোৱা নাই, কিন্তু এটা সময় আছিলে যিটো সময়ত আলফা আৰু সেনা বাহিনীৰ মাজত যিটো সংঘৰ্ষ হৈছিল, আমাৰ অসমীয়া ল'ৰাবিলাকে বা আমাৰ গাঁৱত বসবাস কৰা যিসকল, ইভেন মানে মোৰ দাদা হওক বা মোৰ দেউতাসকল, তেওঁলোকে এটা সময় আছিলে তেওঁলোকে নিশা ঘৰত থাকিব পৰা নাছিলে, আৰু সেইটো সময়ত বহুত অত্যাচাৰ চলিছিলে ইয়াত, বহুত মহিলা ধৰ্ষণৰো বলি হ'ব লগা হৈছিলে। তেনেকুৱা এটা আমি সেই সময়ত অলপ সৰু আছিলোঁ, 4ৰ্থ শ্ৰেণীত পঢ়ি আছিলোঁ, আৰু তেতিয়া আমি সেইখিনি আমি পাইছিলোঁ। আৰু বিশেষকৈ ৰাতিপুৱালৈ আমি হয়তো বন্দুকৰ শব্দ শুনিবলৈ পাইছিলোঁ, ৰাতি হ'লে আমি বন্দুকৰ শব্দ শুনিবলৈ পাইছিলোঁ, ক'ৰবাত যদি ফটকাও ফুটে তেতিয়াও মানে আমি এনেকুৱা এটা মনত আমাৰ ভাৱ আছিলে যে বন্দুকৰ গুলিয়ে ফুটিছে নেকি, তেনেকুৱা আমাৰ এটা
পৰিৱেশ আছিলে সেইটো মানে ভয় সময়ত। লাগি আছিলে হয়, এটা মোৰ নিজৰ পৰিয়ালৰে মই বহুকেইজনক হেৰুৱাব লগা হৈছে, তেজাল ডেকা। আৰু গতিকে সেইকাৰণে সেই যেতিয়াই বিজেপি চৰকাৰখন আহিলে তাৰ পিছৰ পৰ্যায়ৰ পৰা এতিয়া কিন্তু সকলোৰে শান্তিত অন্ততঃ শুব পাৰিছে। নিশ্চয় নিশ্চয় মই আহিছোঁ কেইবাটাও ইয়াত এম্বুজ হৈছিলে হয় তেতিয়া মই আহিছিলোঁ ৰিপৰ্টিঙত সঁচাকৈ এতিয়া বহুতখিনি ঠাণ্ডা হ'ল এইবাৰ উজনিলৈ আহিলোঁ তিনিচুকীয়া ফালে আহিলোঁ এইবাৰ ৰাস্তা ঘাট ভাল হৈছে মই এইবাৰ দেখুৱাইছোঁ ৰিল বনাই হয় ৰাস্তা ঘাট এইবাৰ যথেষ্টখিনি ভাল হ'ল বা টোল গেট বহুত হৈ গ'ল আকৌ টোল গেট হৈ গ'ল এনিৱে বাইদেউ কেইটামান এনেকুৱা ধৰণৰ প্ৰশ্ন আছে ধৰক আপুনি নিজক প্ৰত্যেকজন মানুহে নিজক নিজে চিনি পায় হয় আপুনি যদি নিজক নিজে চিনি পায় আপোনাৰ এটা ভাল গুণ আৰু আপোনাৰ এটা বদ অভ্যাস ক'ব লাগে মোক আপোনাৰ ভাল গুণ আৰু এটা বদ অভ্যাস ভাল গুণ বুলি ক'বলৈ গ'লে কিনি মানুহক বহুত সোনকালে আপোন কৰি ল'ব পাৰোঁ আৰু বেয়া অভ্যাস বুলি ক'লে অলপ এলেহুৱা অলপ এলেহুৱা আপোন কৰি ল'ব পৰা গুণটো ভাল বাট কেতিয়াবা আপোন কৰি লোৱাৰ পিছত বহুত জেগাত মানে যিটো শব্দ ব্যৱহাৰ হয় যে ধোকা খায় প্ৰতাৰণা হয় হৈছেনে তেনেকুৱা হয় কেতিয়াবা হৈছে হৈছে নিজৰ মানুহে কেতিয়াবা প্ৰতাৰণা কৰে কিন্তু সেইবিলাক মানি নাথাকোঁ মানি আৰু নাথাকে বাইদেউ বেছি সময় নলওঁ হয় লাহে লাহে বেলি লহি আহিছে এটা সুধিব মন গৈছে আপোনাক এগৰাকী মানে ইমান সফল আৰু সবল মহিলা হিচাপে ঘৰখন কেনেকৈ চলি আছে আৰু অকল ৰাজনীতি কৰি ঘৰ চলাব পাৰিনে দুটাকৈ সন্তান স্বামী ইতিমধ্যে পৰলোক প্ৰাপ্তি হৈছে ইফালে সমাজ ৰাজনীতি ঘৰ মেনেজ কেনেকৈ হয় আচলতে ৰাজনীতি কৰি ঘৰ চলাব পাৰিনে নোৱাৰি এইখিনি ধৰক তাৰ উত্তৰটো বিচাৰিবলৈ অলপ কষ্ট হয় কিন্তু ঘৰখন চলাবলৈ হ'লে হয় যথেষ্টখিনি প্ৰয়োজন হয় আৰু সেইখিনি অলপ কৰিব পৰাকৈ সেই ব্যৱস্থাখিনি কৰি থোৱা হৈছে আৰু তাৰ যোগেদিয়ে ঘৰখন চলোৱা হয় ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰতো বহুত টকা পইচাৰ প্ৰয়োজন হয় তেওঁলোককো তেনেকৈয়ে মেনেজ কৰিবলগীয়া হয় আৰু সেই সৰু সুৰা কিছুমান ব্যৱসায় বাণিজ্য কৰি থকা হৈছে তেনেকৈয়ে ঘৰখন চলি আছে বাইদেউ এনেকুৱা হয় মানে অকলশৰীয়া মহিলা বুলি কোৱাৰ লগে লগে সুধিব পাৰোঁ এনেকুৱা প্ৰশ্ন পাৰিব অকলশৰীয়া মহিলা বুলি কোৱাৰ লগে লগে তাতে যদি মহিলাগৰাকী ৰাজনীতিৰ লগত জড়িত হয় তেতিয়া সমাজত তেওঁক অকণমান ডাইৰেক্ট নক'লেও ইনডাইৰেক্টলি বহুত প্ৰশ্ন সন্মুখীন হয় অকলে ঘূৰি আছে অকলে ওলাই গৈছে হয়নে বাৰু হয় হয় এই যিটো বদনাম এনেকুৱাৰ কেতিয়াবা সন্মুখীন হৈছে কেতিয়াবা শুনি পেলাই উলিয়াই দিছেনে কাণেৰে আচলতে মুখামুখিকৈ মই শুনা নাই কিন্তু পিছফালে হয়তো কোনোবাই ক'ব পাৰে কিন্তু সেইখিনি ইমান মই কাণ পাতি নাথাকোঁ হয়তো এগৰাকী মহিলা হিচাপে মই নিজে গাড়ী চলাওঁ আৰু কেতিয়াবা ক'ৰবাৰ পৰা আহোঁতে ৰাতি 11টাও বাজে 12টাও বাজে তেনেকৈয়ে মই অকলে আহি যাওঁ ঘৰলৈ আৰু লগৰ কেইজনীক মই তেওঁলোকৰ ঘৰত নমাই দিলোঁ আৰু মই ঘৰলৈ অকলে গুচি আহোঁ কিন্তু তেনে ক্ষেত্ৰত হয়তো কোনোবাই পিছফালে যদি কিবা কৈছে সেইখিনি মই কাণ পাতি নাথাকোঁ আৰু কিন্তু মোৰ মুখৰ আগত আজিলৈকে কোনো কোৱা সেইটো নাই সাহসো নকৰে হয় মৰাণ ছোৱালী হিচাপে আৰু চাহ জনজাতিৰ বোৱাৰী হিচাপে কিমান প্ৰাউড ফিল কৰে আপুনি সেই বস্তুখিনি অকণমান বৰ্ণনা কৰক মোক আৰু মৰাণসকলক যদি আমি হিষ্ট্ৰী চাওঁ তেতিয়াহ'লে এটা সময়ত মৰাণসকলে হাতী বান্ধিছিল হাতী চৰাইছিল হয় সেই যিটো পৰিৱেশ হয় মৰাণসকলক লৈ পেলাই হয় কিমান সাহসী আছিল সেই জাতিটো সাহসী হয়নে আছে বাইদেউ আৰু কওকচোন আপোনাৰ বিষয়ে জাতিটোৰ বিষয়ে মই মৰাণ জনগোষ্ঠীৰ ছোৱালী হিচাপে নিজকে গৌৰৱ অনুভৱ কৰোঁ আৰু মৰাণ জনগোষ্ঠীৰ যিখিনি পৰম্পৰা যিখিনি কলা কৃষ্টি সঁচাকৈয়ে এটা খুব সুন্দৰভাৱে গতানুগতিকভাৱে যিটো চলি আছে ধৰক খুব সুন্দৰভাৱে চলি আছে আৰু তাক লৈ মই গৌৰৱ কৰোঁ আৰু চাহ জনগোষ্ঠীৰ বোৱাৰী হিচাপে আৰু মই যিটো পৰিয়ালত বিয়া হৈছোঁ আৰু সেই পৰিয়ালটো গোটেই শিক্ষিত পৰিয়ালটোৰ যিবিলাক ধৰক ব্যক্তি আছে তেওঁলোক বহুত শিক্ষিত আৰু চাবলৈ গ'লে মই পৰিয়ালটোৰ পৰা মই বহুত ছাপোৰ্ট পাইছোঁ এইখিনি ক্ষেত্ৰত মোৰ মাৰ পৰিয়াল আছে মোৰ দেউতাৰ পৰিয়াল আছে তেওঁলোকৰ পৰা আৰু আমাৰ পৰিয়ালটো এনেকুৱা যে আমাৰ ঘৰত যদি কোনোবা এজন ব্যক্তিৰ মৃত্যু হৈছে সেই ঘৰখনত মানে মানুহ মৃত্যু হৈছে নে
কিবা ধৰক কিবা তাত অন্য কিবা হৈছে মানে ধৰিব নোৱাৰি মানে গোটেই পৰিয়াল আহি যায় আনকি মানে ইমানেই মানুহ হৈ যায় আমাৰ শুবলৈ জেগা নাইকিয়া হৈ যায় গোটেই সকাম শেষ নোহোৱা পৰ্যন্ত তো সেই গতিকে সেই অনুভৱটো নাহে মানে আৰু মানে যিটো যিকোনো উৎসৱত মানে সকলো যিকোনো একেলগ হৈ যায় সকলো একেলগে মানে আৰু সেই গতিকে সেই ছাপৰ্টটো পৰিয়ালৰ পৰা মই সম্পূৰ্ণ পাইছোঁ আৰু সেই গতিকে মই আগবাঢ়িব পাৰিছোঁ বুলি মই নিজকে অনুভৱ কৰোঁ মাকুমত কোন সম্প্ৰদায়ৰ মানুহ আটাইতকৈ বেছি বা মিক্সটো আছেই হয় তথাপি কি আছে আপোনাৰ দৃষ্টিত আপুনি লগ পোৱা মানুহৰ ভিতৰত লগ পোৱা মানুহৰ ভিতৰত ধৰক দুইটা সম্প্ৰদায়ৰ মানুহে দুইটাই লগ আছে পাইছোঁ বা অন্যান্য বিভিন্ন জাতি জনগোষ্ঠী আছে সকলোৰে লগত সমানভাৱে পাইছোঁ মানে কাষৰ পৰা পাইছোঁ আৰু বিশেষকৈ যদি আমি ভোটাৰ্ছ হিচাপে যদি চাবলৈ যাওঁ চাহ জনগোষ্ঠীৰ ভোটাৰ্ছ অধিক আছে প্ৰায় 38% মান চাহ জনগোষ্ঠী ভোটাৰ্ছ আছে এতিয়া তেতিয়াহ'লে আপোনাৰ মই এইটো ৰাজনৈতিক প্ৰেক্ষাপটত যদি সোধোঁ তেতিয়াহ'লে আপোনাৰ নামটো চিত্ৰলেখা দুৱাৰা চুনা গতিকে আপুনি এই সমষ্টিত সকলোৰে বাবে কাম কৰিব পাৰিব মৰাণসকলৰ বাবেও পাৰিব পাৰিম চাহ জনজাতিৰ বাবেও পাৰিব পাৰিম আৰু আপোনাৰ নামটোতেই দুয়োটা মৰাণ আৰু চাহ জনজাতি সোমাই আছে হয় গতিকে যিসকলৰ কাষ আপুনি চাপিব তেওঁলোকে আপোনাক নিশ্চয় নিজৰ কৰি ল'ব হয় হয় সকলোৱে হয় হয় কিন্তু তথাপি মই সুধিব বিচাৰিম চাহ জনজাতিৰ বাবে আপোনাৰ কিবা প্লেনিং আছে আৰু যিহেতু এতিয়া তেওঁলোকক মাটিৰ পট্টাৰ পৰা আৰম্ভ কৰি সকলোবিলাক সকলোখিনি কাম কৰিছে আৰু অঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কয় মই কালিও ক'ৰবাত শুনি আছিলোঁ আটাইতকৈ বেছি হয়তো চাহ জনজাতিৰ ৰূপেশ গোৱালা ডাঙৰীয়াই আজি এটা ইণ্টাৰভিউত কৈছিলে হয় যে চাহ জনজাতিৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বা বিজেপি চৰকাৰে যথেষ্ট কৰিছে আপোনাৰ ইয়াত হৈছে নে সেইখিনি হৈছে যে যিটো সময়ত কংগ্ৰেছ চৰকাৰ আছিলে সেই সময়ত কেৱল শোষণ নীতিত চাহ জনগোষ্ঠীৰ লোকসকলক ব্যৱহাৰ কৰিছিলে ভোট বেংক হিচাপে আৰু যেতিয়াই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ আহিলে তাৰ পিছৰে পৰাই একাধিক্ৰমে আমি দেখিবলৈ পাইছোঁ যে চাহ বাগানত স্কুল হ'ল মডেল হাই স্কুল হ'ল আৰু যিখন আমাৰ চাহ বাগিচাৰ যিখন প্ৰাথমিক বিদ্যালয় তাত টেট টিচাৰ নিযুক্তি দিছে আৰু যিসকল আমাৰ প্ৰসূতি মহিলা আছে তেওঁলোকৰ কাৰণে যিসকল চাহ বাগানত কাম কৰে তেওঁলোকৰ কাৰণে ছমাহ তেওঁলোকক ছুটি দিয়া হয় আৰু যিসকল ধৰক আমাৰ বিভিন্ন তেনেকৈ ধৰক শিক্ষাৰ ক্ষেত্ৰত সকলোখিনি বিনামূলীয়াকৈ কৰি দিছে গতিকে চৰকাৰখনে যথেষ্ট কৰিছে আৰু ভৱিষ্যতৰ দিনতো আৰু যিবিলাক ধৰক আছে নিবনুৱা সংস্থাপনবিলাক সেইবিলাকো কৰিব বুলি আমি আশা ৰাখিছোঁ নিশ্চয় বাইদেউ হয় চ' এনেকৈ কথা পাতি থাকিলেতো বহুত সময় যাব হৈ যাব বাইদেউ তথাপি মোৰ কেইটামান আৰু প্ৰশ্ন থাকি গ'ল এইকেইটা মানে মই সকলোকে সোধোঁ আপোনাক আৰু ভালকৈ সুধিব বিচাৰিছোঁ মানে সকলো থকাৰ পিছতো মানুহৰ কিবা এটা কাৰণত ভয় লাগে সেই বস্তুটো আপোনাৰ কিহৰ প্ৰতি ভয় থাকে মোক তেনেকৈ ভয় নালাগে কিন্তু কেতিয়াবা কাৰোবাক বেয়াকৈ কৈ পাম নেকি সেইটোৱে কেতিয়াবা কাৰোবাক বেয়াকৈ অলপ কৈ পাম নেকি অলপ ভয় লাগে কিন্তু তথাপিও ইমান ফোন আহে ধৰক আমি সমাজৰ লগত থকা মানুহ বাইদেউ মই অৰুণোদয় পোৱা নাই বাইদেউ মোৰ ৰেচন কাৰ্ডখন হোৱা নাই বাইদেউ মোৰ ইটো হোৱা নাই তেনেকৈ বহুত ধৰণৰ ফোনবিলাক আহে কিন্তু সেই সময়তো মানে নিজকে মানে সংযত ৰাখি খুব মৰমেৰে তেওঁলোকক বুজাই দিওঁ আৰু কামখিনি কৰি দিওঁ আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে তাৎক্ষণিকভাৱে কামখিনি কৰে ধৰক এতিয়া আমাৰ সমষ্টিৰ উপৰিও অন্য সমষ্টিৰ পৰাও আমাক মানুহবিলাকে আমাক জনায় যে মোৰ ঘৰত এনেকুৱা ধৰক ৰোগী আছে তেওঁক উন্নত চিকিৎসাৰ কাৰণে বহুত টকাৰ প্ৰয়োজন হৈছে আপোনালোকে সহায় কৰি দিয়ক তেনেকৈ ধৰণে তেওঁলোকে আমাক কাগজ পত্ৰসমূহ দিয়ে তেওঁলোকৰ আমি সেইখিনি আকৌ আমি আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী আমাৰ যিজন সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি দিওঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি সেই কাগজবিলাক পঠিয়াই দিওঁ তো তেনেকৈ আমি পঠিওৱাৰ পিছত প্ৰায় এমাহ দুমাহৰ ভিতৰতে তেওঁলোকৰ চেকবিলাক আহি যায় আমি আকৌ সেই চেকবিলাক লৈ কিনে আমি ঘৰে ঘৰে গৈ আমি নিজে প্ৰত্যেকজনৰ ঘৰত গৈ গৈ আমি বিতৰণ কৰি থৈ আহোঁ
তাৰ মই পৰা মই ভাবি আছিলোঁ দেই বাইদেউ, হয় আপুনি শেষ কৰিলে? হ'ব মই ভাবি আছিলোঁ যে আপুনি যিহেতু উপসভানেত্ৰী হয় এই অঞ্চলটোৰ বা এইখন জিলা পৰিষদৰ জিলা পৰিষদৰ, তো মই কেতিয়াবা ভাবোঁ এওঁলোকেনো কি কাম কৰে? কাৰণ বাকীটো কাম মুখ্যমন্ত্ৰীয়ে কৰি আছে, হয় CM কৰি আছে, মিনিষ্টাৰে কৰি আছে, MLA কৰি MLA আছে, বাট আপোনালোকেনো কি কাম কৰে? হয় এতিয়া মই বুজি পালোঁ আপোনালোকৰ কামৰ মানে শিপাডাল হয় আপোনালোকে তৈয়াৰ কৰি দিয়ে। হয় হয় মাজৰ মানুহখিনি আমি আপোনালোক, আমি ৰাইজ আৰু মিনিষ্টাৰৰ মাজৰ মানুহখিনি আপোনালোক, আমি হয় যাৰ ওচৰত এনি টাইম ৰাইজে যোগাযোগ যোগাযোগ কৰিব পাৰে, হয় হয় যেতিয়াই মন যায় তেতিয়াই লগ যেতিয়াই মন কৰিব যায় পাৰে। তেতিয়াই কৰিব পাৰে। আজি ধৰক মুখ্যমন্ত্ৰীজনক বহুত মানুহে নাপাবও পাৰে বা আমাৰ MP জনক নাপাবও পাৰে, তেওঁলোকে ব্যস্ততা থকাৰ কাৰণে। তো সেইখিনি মানুহৰ লগত আমি যোগাযোগটো কৰি দিওঁ। আমাৰ যোগেদি তেওঁলোকে লাভান্বিত হয়, যিকোনো আঁচনিবিলাক মানে আঁচনিবিলাক ৰূপায়ণ কৰে চৰকাৰখনে, কিন্তু সেই ৰাইজৰ মাজলৈ আমি লৈ যাবলগীয়া হয় আৰু আমিয়ে সেই সুবিধাখিনি কৰি দিওঁ। বাইদেউ, যেতিয়া তৃণমূলৰ পৰা কাম কৰা হয় আপুনি একেবাৰে ৰাইজৰ মাজত আছে আৰু এতিয়া লাহেকৈ আপুনি অকণমান ওপৰলৈ যাব বিচাৰিছে। সেই ওপৰলৈ গৈ 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 কিমান দূৰলৈকে সপোন আছে? সপোন মই দেখিছোঁ আপোনাৰ ছাকচেছটো আছেই লগত, এবাৰ হাৰিছে তাৰপিছত আপুনি জিকিয়ে আহিছে, হয়, ৰাইজৰ কাষ চাপিছে, হয়তো এইবাৰো টিকট পাব, আপুনি জিকি যাব। হয়। সপোন কিমান দূৰলৈকে? সপোন বুলি ক'লে সপোনটো সদায়ে দেখোঁ আৰু সপোন দেখিব লাগে, একজেক্ট। তেতিয়াহে আগবাঢ়িব পাৰে। আৰু মই সপোন দেখোঁ, মই কিমান দূৰ আগুৱাই যাম সেইটো মই নাজানো, কিন্তু মোৰ সপোন আছে যে সমাজখনৰ কাৰণে কিবা এটা কৰি থৈ যোৱা মৰাৰ আগমুহূৰ্তলৈকে, যাতে সদায় সমাজখনে যাতে সেইখিনি সুবিধাখিনি লাভ কৰে বা মোৰ প্ৰতি তেওঁলোকৰ যিটো আশা আছে সেই আশাখিনি যাতে মই পূৰণ কৰিব পাৰোঁ। কেতিয়াবা ধৰক কোনোবা এজনে আপোনাক ফোন কৰিলে যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনীৰ বা মোৰ মা বা মোৰ দেউতাৰ এনেকুৱা বহুত বেমাৰ, হস্পিটেললৈ লৈ যাব লাগে, কিবা কাৰণত আপুনি সহায়টো কৰিব নোৱাৰিলে, তেতিয়া আপোনাৰ মনত কেনেকুৱা লাগে? তেতিয়া খুব দুখ লাগে, কিন্তু সহায় নকৰাকৈ যদি মই টকা পইচাৰো যদি সহায় কৰিব পৰা নাই, সেইখিনি ধৰক মই নিজে গৈ তেওঁলোকৰ ঘৰত উপস্থিত হৈ যাওঁ। আৰু কেতিয়াবা মই এনেকুৱা হয় যে কিছুমান বেমাৰীক নিজৰ গাড়ীত উঠাই লৈ কিনি মই হস্পিটেলত লৈ যাওঁ, মানে ভৰ্তি কৰাই দিওঁ। তাৰ পাছৰ পৰ্যায়খিনি ধৰক আমাৰ বিধায়ক আছে বা মন্ত্ৰী আছে, তেওঁলোকৰ লগত কথা পাতি যিখিনি সহায় কৰিব লাগে কৰি দিওঁ আৰু যিমানখিনি পৰা যায়। এতিয়া এটা প্ৰশ্ন, কিয় কৰে? কি দৰকাৰ? আপুনিও বিজনেছ হয় এটা কৰি ধুনীয়াকৈ থাকিব পাৰিলেহেঁতেন। হয় এই বস্তুটো কিয়? মই নেতা হ'ম, মই পাৱাৰলৈ আহিম, মই টকা পইচা ইনকাম কৰিম, নে মই মানুহক সহায় কৰিম? সেই মনটো কিয়, মানে সকলোৰেতো থাকিব পাৰে, থাকিব বাট পাৰে। আপোনাৰ কেলৈ বা এই নেতাসকলৰ কিয় থাকে? বেলেগৰ কথা ক'বতো মই নোৱাৰিম, কিন্তু কাৰোবাৰ কিবা এটা দুখ হ'লে মই চাই থাকিব নোৱাৰোঁ। সহায় কৰিবলৈ ময়ে নহয়, মোৰ পৰিয়ালটোৰ মানুহখিনিও তেনেকুৱা। সকলো মানে ব্লাডত আছে। ব্লাডতে আছে বুলি ক'ব লাগিব আৰু আমি আগবাঢ়ি যাওঁ। মানে কেতিয়াবা এনেকুৱা হয় ৰাতি 2টা বজাত ফোন আহে, মোৰ ফোনটো সদায় অন থাকে, ফোন আহে যে আমাৰ ঘৰত এনেকুৱা এটা অসুবিধা হৈছে, হস্পিটেল লৈ যাব লাগে। সেই এম্বুলেঞ্চখন আহোঁতেও হয়তো দেৰি হৈ যায় বা তেওঁলোকৰ ঘৰত গাড়ী নাথাকে, তেনে ক্ষেত্ৰত মই আৰু মোৰ ল'ৰাই উঠি গৈ তেওঁলোকক লৈ গৈ হস্পিটেল পোৱাই দিওঁ। আপোনাৰ ঘৰখন মানে আৰু আপোনাৰ ফোন নাম্বাৰটো টোল ফ্ৰী নাম্বাৰ, চবৰে বাবে অপেন আৰু হেল্পলাইন নাম্বাৰ আৰু। হয় হয়, তেনেকুৱাই বুলি ক'ব লাগিব আৰু। সঁচাকে ভাল লাগে এই বস্তুখিনি। বাইদেউ, এই শক্তিবিলাক মানেতো পাইছে, ৰাইজে দিছে, তাৰপিছতো মই আপোনাক এইটোৱে সুধিব বিচাৰিম যে কিমান দূৰলৈকে? মিনিষ্টাৰ MLA হোৱালৈকে সপোন নে আৰু? সপোনটো আছে আৰু ভৱিষ্যতে চাওঁ। যেতিয়া ইয়াত এটা ডাঙৰ দুৰ্ঘটনা হৈছিলে, 21জন মানুহ ঢুকাইছিলে, 20জন মানুহ ঢুকাইছিলে, তেতিয়া আপুনি তাত নিজে জড়িত আছিলে সহায় কৰিবলৈ? যিহেতু মোৰ পঞ্চায়ততে হৈছিলে, আপোনাৰ পঞ্চায়তত হয়, হৈছিলে। আৰু পঞ্চায়তৰ এগৰাকী জনপ্ৰতিনিধি হিচাপে বা মোৰ ওচৰৰ বাসিন্দা হিচাপে যেতিয়া আমি খবৰটো পালোঁ, ৰাতিপুৱা টাইমত খবৰটো পাইছোঁ, আৰু তেতিয়া আমি ততাতৈয়াকৈ অৰুণাচলৰ হাইলিয়াঙলৈ যাত্ৰা কৰিলোঁ। আৰু তাত গৈ দেখিলোঁ যিটো অৱস্থাত তেওঁলোকৰ দুৰ্ঘটনাটো হৈছিলে, হয়তো আমি চকুৰে মনিব নোৱাৰোঁ, তেনেকুৱা এটা জেগাত তেওঁলোকৰ দুৰ্ঘটনা হৈছিলে। আৰু সেই সেইটো সময়ত
মানে সেই মুহূৰ্তত এটাই মনলৈ ভাৱ আহি আছিলে, কেনেকৈ আমি মৃতদেহবিলাক উদ্ধাৰ কৰি তেওঁলোকৰ পৰিয়ালক আমি গতাই দিব পাৰোঁ, সেইটোৱেই ভাৱ আছিলে। আৰু সঁচাকৈ আমি এইখিনি ক্ষেত্ৰত কিন্তু আমি ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰ, তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু যি মাদ্ৰাছ ৰেজিমেণ্ট আছিলে তেওঁলোককো আমি ধন্যবাদ জনাব লাগিব। আমাৰ NDRF আছিলে, তেওঁলোককো ধন্যবাদ জনাব লাগিব। আৰু যেতিয়াই আমাৰ ঘটনাটো ঘটিলে বুলি আমি গম পালোঁ, তেতিয়াই প্ৰথমে আমাৰ তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ লগত কথা পাতি তেওঁক জনালে। আৰু মুখ্যমন্ত্ৰীয়ে লগেই আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা আৰু সঞ্জয় কিষাণ ডাঙৰীয়া আৰু মই আৰু মোৰ লগত আৰু আমাৰ আছিলে বহুকেইজন, আমি ততাতৈয়াকৈ গৈ তাত উপস্থিত হৈছোঁগৈ। আৰু সম্পূৰ্ণ কামখিনি শেষ নোহোৱা পৰ্যন্ত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁলোকে খবৰবিলাক লৈ আছে প্ৰতিটো সময়তে। মোকো ফোন কৰিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যে কি পৰ্যায়ত আছে, মানুহকেইজনক উদ্ধাৰ কৰিব পাৰিলে নে নাই, এইখিনি খবৰখিনি লৈ আছে। আৰু গোটেই যাৱতীয় যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাপনাখিনি কৰি দিছে। মানে যিকোনো দুৰ্ঘটনা হ'লে আপুনি ঘৰৰ পৰা গাড়ীখন লৈ ওলাই যাওঁ আৰু মুখ্যমন্ত্ৰীৰ লগত আপোনাৰ এখন নহয় কেইবাখনো ফটো আছে। এখন ফটো মই কালি ফেচবুকত দেখিছোঁ, চেল্ফি আছিলে নে কোনোবাই মাৰি দিছিলে পাহৰিলোঁ ফটোখন। ডাইৰেক্ট ফোনত কথা বতৰা হয়নে? হৈছে আৰু খবৰটো বা কেতিয়া আহে নাজানো, কনফাৰ্ম বুলি কেতিয়া ক'ব নাজানো, বাট আমাৰ অনুষ্ঠান কনফাৰ্ম হৈছে, আমাৰ শেষ হৈছে অনুষ্ঠান, শেষৰ ফালে গ'লোঁ। আৰু আশা কৰিছোঁ আপোনাৰ সপোনবোৰ পূৰণ হওক। বহুত সাহসী মহিলা আপুনি, আৰু আপুনি আগুৱাই যাওক সেইটোৱে আশা কৰিছোঁ। আৰু ৰাইজৰ কাম কৰি যাওক, ৰাইজক সহায় কৰি যাওক। আপোনাৰ নিচিনা মহিলা থাকিলে আৰু বেলেগ মহিলাই আৰু বেছি সাহস পাব সকলোকে লৈ। আৰু এই মানে মাকুম অঞ্চলটোত মহিলা ভোটাৰৰ সংখ্যা বহুত বেছি, বাইদেৱে ক'লে। গতিকে তেখেতো মহিলা, বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে। গতিকে বাকী ৰাইজৰ হাতত তেওঁ কৈছে, আৰু আমি অনুষ্ঠানটো এইকাৰণেই কৰিলোঁ, তেওঁ চৰ্চাত আছে। ধন্যবাদ। শেষত আপুনি কিবা এটা কওক। শেষত বহুত ধন্যবাদ থাকিলে আপোনালৈ। আপুনি সুদূৰ গুৱাহাটীৰ পৰা আহি আমাৰ এই মাকুম সমষ্টিত উপস্থিত হৈছেহি। হয়তো যেনেকৈ ধৰণে আপোনাক আমি আলপৈচান বুলি কয় প্লিজ যিটো, আৰু দেই, ইমান ধুনীয়া পৰিৱেশত ইমান কৰিব ধুনীয়াকে কৈছে। পাৰিছোঁ নে নাই নাজানো, সেইটো তেনেকে কিন্তু নকওঁ। যদি ক'ৰবাত কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। প্লিজ আৰু দেই, আগন্তুক সময়তো আমি লগ পাম বুলি নিশ্চয় আশা লগ পাম। ৰাখিছোঁ। বহুত ধন্যবাদ। আজিলৈ বিদায় লৈছোঁ। আৰু আপোনালোকক শেষত মই আকৌ এবাৰ, এই যে সূৰ্যটো তললৈ নামিছে, আমি ইয়াৰ পৰা যাবলৈ লৈ আছোঁ, আৰু মাছবিলাক এইফালে খেলি আছে। চৰাই, পথাৰ সকলো আছে। এটা খুব ধুনীয়া ভিজুৱেলেৰে সৰু এটা 30 ছেকেণ্ডৰ ভিডিঅ'ৰে মই বিদায় লৈছোঁ। চাই থাকিব বাৰ্তালাপ। ধন্যবাদ।